Hello, my dear students. আজি মই লৈ আহিছোঁ Class 9, Unit 2, Data Entry and Keyboarding Skills. First question to her. Discuss the various types of keys available on a computer keyboard. কিমানখিনি কি আছে বহুতখিনি আছে কিন্তু ইমান আমাক নালাগে মই ইম্পৰ্টেণ্ট 6টা লৈ আহিছোঁ ফাৰ্ষ্টটো হয় alphanumeric keys. All of the alphabets A to Z and numbers 0 to 9 on the keyboard. এইখিনি হয় alphanumeric keys বুলি কয় punctuation key বেলেগকেও কুৱেশ্যন আহিব পাৰে কেতিয়াবা then what is punctuation key তেতিয়া এইটো এনসাৰ হ'ব all of the keys associated with punctuation such as the comma period semicolon brackets and parentheses and so on এইবিলাককে কয় punctuation keys also all of the mathematical operators such as the plus sign minus and equal sign সেইখিনিকো কয় punctuation keys বুলি ঠিক আছে then হয় alt keys alt key কি হয় alt is short form of alternate this key is like a second control key বুলি কৈছে এতিয়া control key কি হয় the control key is a keyboard key which is execute commands when combined with other keys বেলেগ এটা key লগতহে আমি কমাণ্ডটো দিব লাগে control key যেনেকে control plus v control plus c control plus a তেনেকে তাৰপিছত arrow key আমাৰ চাৰিটা আছে up down right and left বুলি কৈছে enter key কোনটো হয় it is used to enter commands or to move the cursor to the beginning of the next line or beginning পৰা আৰম্ভ হয় enter টিপি দিয়াৰ লগে লগে তাৰপিছত কৈছে differentiate between home keys and guide keys তো home keys হয় central keys where fingers rest when not typing সেইটো এটা central key বুলি কৈছে য'ত আমাৰ ফিংগাৰখিনি ৰেষ্টত থাকে আৰু guide key কি হয় guide keys key with bumps that help position finger on home keys bumps মানে কি মই স্ক্ৰীনত ফটোটো লগাই দিছোঁ চোৱা F আৰু Z এটা এটা মাৰ্ক কৰা থাকে কীবোৰ্ডখনত তো সেইটোকে কৈছে বাম্পছ বুলি ঠিক আছে তাৰপিছত কৈছে ASDF লেফ্ট হেণ্ডৰ ফালে থাকে এণ্ড JKL ৰাইট হেণ্ডৰ ফালে থাকে তেনেকৈ F and J keys with bumps বুলি কৈছে গাইড keys আৰু হোমৰ keys কথা কৈছে serve as the starting position for typing আৰু এইফালে ইয়াৰ পইণ্টটো কৈছে guide key help to locate the home key by touch ঠিক আছে এইখিনি হয় তাৰ ডিফাৰেন্স 3 নম্বৰটো হয় question what do you understand by guide keys name the guide keys of computer keyboard আৰু টাইপৰাইটাৰ কি হয় মই স্ক্ৰীনত লগাই দিছোঁ ফটোকপি এইটো হয় টাইপৰাইটাৰ আগতে ইউজ কৰিছিলে ঠিক আছে এতিয়া আনসাৰটো হয় those keys which help in the placement of fingers on home keys is called guide keys. Then on a computer keyboards, keys F and J are called guide keys for left and right hand respectively. Computer keyboards F আৰু J থাকে আৰু টাইপৰাইটাৰত কি থাকে the two keys A and semicolon এইটো কয় চিম্বলটো are called guide keys which are depressed with left and right hand little finger ঠিক আছে সৰু আঙুলিটোৰ পৰা কৰে সেইটোকে হয় টাইপৰাইটাৰত থাকে এ আৰু চেমিকলন দেন ergonomic কি হয় ergonomic হয় আমাৰ পজিশ্যনবিলাক কেনেকৈ আমি পজিশ্যনত টাইপিং কৰিব লাগে কিছুমান ৰাইট পজিশ্যনছ থাকে চিটিং পশ্চাৰ পজিশ্যন অফ হেণ্ড
কেনেকৈ আমি থ'ব লাগে টাইপিং কৰাৰ টাইমত, সেইখিনিক কয় এৰ্গনমিক্স বুলি কয়। তাৰপিছত এতিয়া কৈছে ৰোল অফ টাইপিং এৰ্গনমিক্সৰ ৰোলটোনো কি হয়? টাইপিং এৰ্গনমিক্স ইনক্লুডছ ইউজিং প্ৰপাৰ পশ্চাৰ, দেখিলা কেনেকৈ বহিব লাগে সেইটো কথা কৈছে, আৰু হেণ্ড পজিশ্যনিং টু ৰিডিউচ ষ্টেইন এণ্ড প্ৰিভেণ্ট ইনজুৰিজ। আমাৰ বিষ নহ'বলৈ, ইনজুৰিজ নহ'বলৈ কোনো ধৰণৰ, সেইখিনিৰ কাৰণে আমাক হেল্প কৰে এৰ্গনমিকে। ইট হেল্প ইমপ্ৰুভ কমফৰ্ট এণ্ড ইফিচিয়েঞ্চি স্পেচিয়েলি ডিউৰিং লং টাইপিং ছেশ্যন। বহুত দেৰিলৈকে কম্পিউটাৰ ইউজ কৰি থাকিলে, টাইপিং কৰি থাকিলে আমাৰ এই কোনো ধৰণৰ ইনজুৰিজ নহ'বলৈ, হাত চাত বিষ নহ'বলৈ, মানে কিছুমান ৰাইট পশ্চাৰ্ছ থাকে, মানে পজিশ্যনছ থাকে, কেনেকৈ আমি কৰিব লাগে সেইখিনি হয় এৰ্গনমিক্স বুলি কয় হা। তাৰপিছতো হয় why the use of various typing software is common nowadays। আমি এইটো চেপ্টাৰতে আছে, আমাক এইটো চেপ্টাৰত এটা ছফ্টৱেৰ ইউজ কৰিবলৈ দিয়ে যেন আমি টাইপিঙৰ কাৰণে, টাইপিং যেতিয়া আমাৰ টাইপিংটো ফাষ্ট হয়, ঠিক আছে। তো সুধিছে যেন ছফ্টৱেৰবিলাক কিয় ইউজ কৰিব লাগে, মানে নাওএডেজ কিয় ইউজ কৰে টাইপিঙৰ কাৰণে। এতিয়া আমি এইটো চেপ্টাৰত প্ৰেক্টিকেলত তোমালোকে ইউজ কৰিবা ৰেপিড টাইপিং টিউটৰ বুলি এটা ছফ্টৱেৰ আছে, সেই ছফ্টৱেৰটো ইউজ কৰিলে আমি টাইপিঙত মানে আমাৰ ফাষ্ট হয়, ঠিক আছে। এতিয়া কৈছে তেনেকুৱা ধৰণৰ মানে ছফ্টৱেৰখিনি আজিকালি কিয় ইউজ হয়। দ্য ইউজ অফ ভেৰিয়াছ টাইপিং ছফ্টৱেৰ ইজ কমন নাওএডেজ বিকজ ইট ইমপ্ৰুভছ আৱাৰ লাৰ্ণিং স্কিল, সেইটোৱে। তাৰপিছত কৈছে 6 নম্বৰ কুৱেশ্যনটো মেনশ্যন দ্য ফিংগাৰ এল'কেশ্যন অফ keys of the bottom row of computer keyboard। ফিংগাৰ্ছখিনি কোনটো ফিংগাৰ্ছ ক'ত থাকিব, তেনেহ'লে লেফ্ট লিটল ফিংগাৰটো ক'ত থাকিব জেডত, লেফ্ট ৰিং ফিংগাৰটো ক'ত থাকিব এক্সত, তাৰপিছত কৈছে মিডল ফিংগাৰটো ক'ত থাকিব চিত, আৰু লেফ্ট ইণ্ডেক্স ফিংগাৰটো থাকিব ভি আৰু বি ভিতৰত, মানে দুটাত। তাৰপিছত ৰাইট ইণ্ডেক্স ফিংগাৰটো এন বা এমত থাকিব, আৰু ৰাইট মিডল ফিংগাৰটো কমাত, ৰাইট ৰিং ফিংগাৰটো ফুল ষ্টপটোত যোনটো আছে পিৰিয়ড বুলি কয় সেইটোত, আৰু ৰাইট লিটল ফিংগাৰটো হয় স্লেছ, আৰু থাম্বটো আমাৰ স্পেচ বাৰত থাকিব। ইয়াত 6টাই আছিলে কুৱেশ্যন আনচাৰ 6টাই আছিল। বাকী যদি মোৰ ভিডিঅ'খিনি চাই ভাল পাইছা তেনেহ'লে লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি যাবা। বাকী মই এইখিনি চেপ্টাৰৰ কুৱেশ্যন আনচাৰ লৈ সোনকালে আহি যাম। বাই।